আজি গোটেই ইণ্ডিয়াতে 77তম যিটো গণতন্ত্ৰ দিৱস সেইটো পালন কৰা হৈছে আৰু আমিও কোকৰাঝাৰৰ BTC হেডকোৱাৰ্টাৰত 77তম যিটো গণতন্ত্ৰ দিৱস এইটো আমি ইতিমধ্যে পালন কৰিছোঁ, শেষে হৈ গ'ল। আৰু এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমাৰ কালচাৰ শ্ব' আছিলে বা NCC শ্ব' আছিলে, সেইবিলাক গোটেই হৈ গ'ল। মোৰ কথা এটাই যে আমি গণতন্ত্ৰ দিৱস উপলক্ষে মই সকলো অসমবাসী ৰাইজলৈ বা BTCবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু মই আপিল কৰিছোঁ যে আমি এই গণতন্ত্ৰ দেশত থাকি সকলোৰ অধিকাৰ, সকলোৰ যিটো কাম কৰাৰ অধিকাৰ, সকলো খোৱাৰ যিটো অধিকাৰ, সকলোৰে সমান, সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই আমি সন্মান দি পেলাই আমি কাম কৰি যাম এই BTC অঞ্চলত। এইটোৱেই মোৰ মানে এটা আপিল বা এটা বিশ্বাসত মই কৈছোঁ। তো আজি অসমত খুব শান্তিপূৰ্ণভাৱে এই গণতন্ত্ৰ দিৱসটো পালন কৰিব পাৰিছোঁ আৰু আমি ভাবোঁ ভৱিষ্যতেও অসমত আজিৰ নিচিনা শান্তিপূৰ্ণভাৱে গণতন্ত্ৰ দিৱসটো যাতে পালন কৰিবলৈ পায়, এই সুযোগটো সকলো ৰাইজে নিশ্চয় সুবিধা দিব, এইটো মই কামনা কৰিছোঁ।